নতুন প্ৰজন্মক শিক্ষিত কৰিবৰ কাৰণে আমি আগবাঢ়ি আহিছিলোঁ। আমাৰ মনবিলাক ভাঙি গৈছে। আজি বহু কষ্টৰ বিনিময়ত আমি এইবিলাক বস্তু যোগাৰ কৰিছিলোঁ। চৰকাৰেও আমাক এইবিলাক সহায় কৰিছিল। আজি এইবিলাক সহায় কৰাৰ পিছত আজি কিছু সংখ্যক মানুহ, অলপ সংখ্যক মানুহৰ দুষ্কাৰ্যৰ কাৰণে আজি শিক্ষানুষ্ঠানবিলাক ধ্বংস পথত গতি কৰিছে। আজি যদি আমি এই দুষ্ট চক্ৰক আমি যদি বাধা দিব নোৱাৰোঁ, এই দুষ্ট চক্ৰক যদি আমি মৰিব নোৱাৰোঁ, তেনেহ'লে এই শিক্ষানুষ্ঠানবিলাক ধ্বংস হৈ যাব। গতিকে আমি ৰাইজক মাতি আনিছোঁ আৰু ৰাইজৰ এই দাবী, যি প্ৰশাসন আছে আমাৰ স্থানীয় প্ৰশাসন, এই প্ৰশাসনে এই দুষ্কাৰ্যকাৰীসকলক নিৰ্মূল কৰিব লাগে, এই দুষ্কাৰ্যকাৰীসকলক কৰায়ত্ব কৰিব লাগে, সেইবিলাকক চিনাক্ত কৰিব লাগে আৰু সেই দোষীবিলাকক শাস্তি বিহিব লাগে। আৰু এই শিক্ষানুষ্ঠানবিলাক এই ধ্বংসাত্মক কাৰ্যকাৰীসকলৰ হাতৰ পৰা ৰক্ষা কৰি উঠি অহা প্ৰজন্মক শিক্ষিত কৰি তোলাত আমাক সহায় কৰিব লাগে। আপোনালোকে জানে, যিবিলাক চৰকাৰী বিদ্যালয়, এই বিদ্যালয়বিলাক যিবিলাক চৰকাৰী পানী আছে, চৰকাৰী বিদ্যালয়, এই বিদ্যালয়সমূহত দুখীয়া মানুহৰ ল'ৰা ছোৱালীয়ে পঢ়ে, ধনী মানুহৰ ল'ৰা ছোৱালীয়ে ব্যক্তিগত অনুষ্ঠানত পঢ়ে, ব্যক্তিগত শিক্ষানুষ্ঠানত পঢ়ে। কিন্তু চৰকাৰী বিদ্যালয়ৰ শতকৰা ৯৯জন ছাত্ৰ ছাত্ৰী দুখীয়া ঘৰৰ। সেই ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ যদি আমি উপযুক্ত ব্যৱস্থা কৰি দিব নোৱাৰোঁ, যদি তেওঁলোকৰ কাৰণে উপযুক্ত আন্তঃগাঁথনি যদি আমি ৰাখিব নোৱাৰোঁ, তেতিয়াহ'লে সমাজত বাস কৰা ৮০% মানুহ তেওঁলোকৰ শিক্ষাৰ পৰা বঞ্চিত হ'ব। আৰু সেইসকলক বঞ্চিত কৰিবৰ কাৰণে এচাম দুষ্ট চক্ৰ আজি গা কৰি উঠিছে। এনেকুৱা ধৰণৰ দুষ্ট চক্ৰ গা কৰি উঠাৰ পিছত ড্ৰাগছ, মদকে আদি কৰি কিছুমান কাৰ্যকলাপ আজি সমাজত বৃদ্ধি পোৱাৰ লগে লগে এনেকুৱা ধৰণৰ চুৰি লুটপাট আৰম্ভ হৈছে। যদি আমি ড্ৰাগছ, মদৰ পৰা আদি কৰি সেই দুষ্কাৰ্যবিলাক যদি বন্ধ কৰিব নোৱাৰোঁ, প্ৰশাসনে যদি বন্ধ নকৰে, তেতিয়াহ'লে এনেকুৱা ধৰণৰ এই চুৰিবিলাকে আদি কৰি বিভিন্ন কাৰ্যবিলাক আমি বন্ধ কৰিব নোৱাৰিম। আৰু ইয়াৰ পিছত আছে চোৰক ৰক্ষণাবেক্ষণ দিয়া এচাম মানুহ, যিসকলৰ প্ৰেৰণাত বা যিসকলৰ ছত্ৰছায়াত তেওঁলোকে চুৰি কৰে। আজি স্থানীয় প্ৰশাসন আছে, এই প্ৰশাসনে এইবিলাক কথা জানে। তেওঁলোকে জনা উচিত যে যিসকল মানুহে এই চুৰি কাৰ্যক ৰক্ষণাবেক্ষণ দি আছে, সেই চুৰি কাৰ্যক ৰক্ষণাবেক্ষণ দিয়া সেই ব্যক্তিসকলক পৰা চিনাক্ত কৰি কৰায়ত্ব নকৰিলে চুৰি কাৰ্য বন্ধ কৰিব পৰা নাযাব। গতিকে আমি সমাজে আমি দাবী জনাওঁ যে যিসকল চোৰক ৰক্ষণাবেক্ষণ দিয়া যিবিলাক ব্যক্তি, সেইবিলাকক চিনাক্ত কৰক। আজি সমাজত জুৱা খেল চলিছে, আজি সমাজত ড্ৰাগছৰ ব্যৱসায় চলিছে, আজি সমাজত চাইবাৰ ক্ৰাইম চলিছে, বা অন্যান্য আজি IPL জুৱা চলিছে, অন্যান্য বিভিন্ন দুষ্কাৰ্যবিলাক চলিছে, যাৰ কাৰণে আজি চুৰি কাৰ্য বা অন্যান্য যিবিলাক অসামাজিক কাৰ্যবিলাক বৃদ্ধি হৈছে। গতিকে আমি আশা কৰোঁ যে আমি দাবী কৰোঁ যে স্থানীয় প্ৰশাসনে এই দুষ্কাৰ্যবিলাক বন্ধ কৰক, আৰু যিবিলাকে এই চুৰি কাৰ্যক ৰক্ষণাবেক্ষণকাৰী যিবিলাক মানুহ আছে, যিবিলাকৰ ছত্ৰছায়াত এই চুৰবিলাক থাকে, সেইবিলাকক চিনাক্ত কৰি সেইবিলাকক উপযুক্ত শাস্তি দিয়ক। তেতিয়াহে সমাজখন সুস্থভাৱে পৰিচালিত হ'ব, সমাজখন ভাল হ'ব, সমাজখন নিয়াৰিকৈ চলিব। আৰু যদি এনেকুৱা ধৰণৰ দুষ্কাৰ্য চলিবলৈ দিয়া যায়, সমাজখন ধ্বংস হৈ যাব। সমাজ হৈ নাথাকে। সমাজত এটা ভাল পৰিৱেশ যদি আমি সৃষ্টি কৰিব নোৱাৰোঁ, উঠি অহা প্ৰজন্মক যদি আমি এটা ভাল পৰিৱেশ দিব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ ভৱিষ্যত অন্ধকাৰ। আমি ভাবোঁ আমাৰ কথা চৰকাৰে শুনিব,
আমি ভাবো যে আমাৰ যিসকল স্থানীয় প্ৰশাসনৰ যিসকল ব্যক্তি আছে তেওঁলোকে এই যিবিলাক দুষ্কাৰ্যকাৰী মানুহ তেওঁলোকৰ লগত উঠা বহা যাতে নকৰে, তেওঁলোকৰ লগত যাতে গাঁৱলৈ আহি সেইসকলক যাতে তেওঁলোকক যাতে উৎসাহিত নকৰে, যাতে ভাল মানুহ সমাজৰ মাজত যিসকল আছে সেইসকলৰ লগত আলোচনা কৰি এই দুষ্কৃতিকাৰীসকলক চিনাক্ত কৰি যাতে উপযুক্ত শাস্তি দিয়ে। তাৰ কাৰণেই আজিৰ এই ধৰ্ণা কাৰ্যসূচী আমি আহ্বান কৰিছোঁ। স্থানীয় প্ৰশাসনক আমি বহুবাৰ এজাহাৰ দিছোঁ, বহুবাৰ তেওঁলোকক আমি লিখিতভাৱে এজাহাৰ দিছোঁ, কিন্তু আজিলৈকে কোনো চোৰক আজিলৈকে কৰায়ত্ব কৰা নাই। আজি কোনো বস্তু আজিলৈকে তেওঁলোকে উদ্ধাৰ কৰিব পৰা নাই। সমাজত আমাৰ স্কুলৰ পৰা যিবিলাক বস্তু চুৰি হৈছে, আমাৰ বিদ্যালয়ে নহয়, আজি বাঘৰি ট্ৰাইবেল স্কুলৰ পৰা ফেন লৈ গৈছে, তাৰ পৰাও চাউল লৈ গৈছে, আজি আমাৰ এই ওচৰৰ মাদ্ৰাছাখনৰ পৰাও ফেন লৈ গৈছে, আৰু অন্যান্য যিবিলাক বিদ্যালয় আছে বাঘৰি আজি মধ্যমৰি মুক্তাব স্কুলৰ পৰাও আজি চাউল লৈ গৈছে। তাত থকা চিচিটিভি, সেই চিচিটিভিৰ যিটো হাৰ্ড ডিস্ক সেইটোও লৈ গৈছে। আজি ইয়াৰ যিবিলাক এই বিদ্যালয়তো যে চিচিটিভি আছে সেই চিচিটিভিও যাতে কাম নকৰে তেনেকুৱা ধৰণৰ ব্যৱস্থা চুৰি কৰি লৈ গৈছে। গতিকে আমি স্থানীয় প্ৰশাসনক আজি দাবী জনাইছো অতি শীঘ্ৰে যাতে এই চুৰি কাৰ্য অনতিপলমে বন্ধ কৰক, আৰু যিবিলাক চোৰ আছে আৰু চোৰৰ যিবিলাক ৰক্ষণাবেক্ষণকাৰী আছে আৰু মাদক দ্ৰব্যৰ বিশেষকৈ ড্ৰাগছৰ যিবিলাক ব্যৱসায়ী আছে, IPLৰ যিবিলাক জুৱাৰী আছে, চাইবাৰ ক্ৰাইম আছে, সেইবিলাকৰ তথ্য সংগ্ৰহ কৰি অতি সোনকালে তেওঁলোকক চিনাক্ত কৰি উপযুক্ত শাস্তি দিয়ক। তাৰ কাৰণেই আজিৰ এই ধৰ্ণা কাৰ্যসূচী আহ্বান কৰা হৈছে।